মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 3 ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। অসম জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণী অৰ্থাৎ ক্লাছ 6-ৰ সমাজ বিজ্ঞান বিষয়টো অধ্যায় নম্বৰ 9, পাঠ নম্বৰ 9, আমাৰ ৰাষ্ট্ৰীয় সংহতি। এইটো পাঠৰ প্ৰশ্নোত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া আমি প্ৰশ্নলৈ যাওঁ। এইটো অনুশীলনীৰ প্ৰথমটো প্ৰশ্ন, এটা বাক্যত উত্তৰ লিখিব দিছে। ক নম্বৰ হৈছে আমাৰ ভাৰতীয় সংস্কৃতিৰ প্ৰধান বৈশিষ্ট্য কি? উত্তৰটো হৈছে আমাৰ ভাৰতীয় সংস্কৃতিৰ প্ৰধান বৈশিষ্ট্য হৈছে বিভিন্নতাৰ মাজত ঐক্যতা। খ নম্বৰ ভাৰতবৰ্ষক কিমানটা ভাষাক সাংবিধানিক স্বীকৃতি প্ৰদান কৰা হৈছে? উত্তৰটো হৈছে ভাৰতবৰ্ষৰ 22টা ভাষাক সাংবিধানিক স্বীকৃতি প্ৰদান কৰা হৈছে। গ নম্বৰ ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কি? উত্তৰটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী। ঘ নম্বৰ প্ৰশ্ন, দক্ষিণ ভাৰতত কিহৰ তেল বেছিকৈ ব্যৱহাৰ কৰা হয়? উত্তৰটো হৈছে দক্ষিণ ভাৰতত নাৰিকলৰ তেল বেছিকৈ ব্যৱহাৰ কৰা হয়। ঙ নম্বৰ ভাৰতবৰ্ষৰ কোন ৰাজ্যত মৰুভূমি আছে? উত্তৰটো হৈছে ভাৰতবৰ্ষৰ ৰাজস্থানত মৰুভূমি আছে। প্ৰথম ছ নম্বৰ, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত থকা গেৰুৱা ৰংটোৱে কি অৰ্থ প্ৰকাশ কৰে? উত্তৰটো হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাত থকা গেৰুৱা ৰংটো সাহস আৰু ত্যাগক বুজায়। দ্বিতীয় ছ নম্বৰ, ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাখনৰ দিক প্ৰস্থৰ অনুপাত কিমান? উত্তৰটো হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাখনৰ দিক প্ৰস্থৰ 1.5 গুণ। জ নম্বৰ, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কিমান সময়ত গাই শেষ কৰিব লাগে? উত্তৰটো হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত 52 ছেকেণ্ডত গাই শেষ কৰিব লাগে। 12 নম্বৰ প্ৰশ্ন, ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতীকীৰ তলত লিপিবদ্ধ কথাষাৰ লিখা। উত্তৰটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ তলত লিপিবদ্ধ কথাষাৰ হৈছে সত্যমে জয়তে। 9 নম্বৰ, অসমৰ পৰা আন ৰাজ্যসমূহলৈ ৰপ্তানি হোৱা এবিধ সামগ্ৰীৰ নাম লিখা। উত্তৰটো হৈছে অসমৰ পৰা আন ৰাজ্যসমূহলৈ ৰপ্তানি হোৱা এবিধ সামগ্ৰীৰ নাম হৈছে চাহপাত। 2 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নসমূহৰ যথাযথ উত্তৰ লিখা। 2 বা 3 শাৰী বাক্যত 2টা বা 3টা লাইন লিখিব লাগিব। ৰাষ্ট্ৰীয় সংহতি মানে কি? ক নম্বৰটো কৈছে। উত্তৰ হৈছে কোনো এখন ৰাষ্ট্ৰৰ সকলোবোৰ লোক, জাতি, বৰ্ণ, ভাষা, ধৰ্মৰ পাৰ্থক্য পৰিহাৰ কৰি একাত্ম বোধেৰে বান্ধ খাই থকাকে ৰাষ্ট্ৰীয় সংহতি বোলে। এইটো আছিল ৰাষ্ট্ৰীয় সংহতি। 2 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষক কিয় বিভিন্ন ধৰ্মৰ মিলন ভূমি বুলি কোৱা হয়? উত্তৰ হৈছে পৃথিৱীৰ প্ৰায় সকলো ধৰ্মৰ লোকে ভাৰতত বাস কৰে। এই সকলো ধৰ্মাৱলী লোকক নিজ নিজ ধৰ্ম পালন কৰিব পাৰে। ভাৰতবৰ্ষৰ কোনো নিৰ্দিষ্ট ৰাষ্ট্ৰীয় ধৰ্ম নাই। সেয়ে ভাৰতবৰ্ষৰ বিভিন্ন ধৰ্মৰ মিলন ভূমি বুলি কোৱা হয়। মানে ভাৰতবৰ্ষৰ হিন্দু, খ্ৰীষ্টান, জৈন, মুছলমান যিকোনো ধৰ্মৰ লোকে নিজৰ ইচ্ছামতে বসবাস কৰিব পাৰে। ইয়াত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই। যাৰ বাবে ভাৰতবৰ্ষক মানে বিভিন্ন ধৰ্মৰ মিলন ভূমি বুলি কোৱা হৈছে। গ নম্বৰত আছে একক নাগৰিকত্ব মানে কি? উত্তৰটো হৈছে এখন দেশত বসবাস কৰা লোকসকলে যেতিয়া কেৱল দেশখনৰ নাগৰিকত্ব লাভ কৰিব তাকে একক নাগৰিকত্ব বোলে। মানে যিসকল লোকে নিজৰ দেশখনত নাগৰিকত্ব লাভ নাগৰিকত্ব লাভ কৰিব নোৱাৰে সিহঁতে দেশৰ নাগৰিক নহয়। খ নম্বৰ, পাৰস্পৰিক নিৰ্ভৰশীলতাই কি বুজায়? উদাহৰণসহ লিখিব দিছে। পাৰস্পৰিক নিৰ্ভৰশীলতা মানে হ'ল এখন ৰাজ্যৰ আন এখন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল। মানে আমি যেনেকুৱা অসম আমাৰ চাৰিওফালে থকা 7টা ৰাজ্য আছে আৰু 28টা ৰাজ্য আছে ভাৰতবৰ্ষত। এই 28টা ৰাজ্যৰ ওপৰত আমি নিৰ্ভৰ কৰি চলিব লাগিব হয়। উদাহৰণস্বৰূপে অসমৰ চাহপাত, কয়লা, খনিজ তেল আদি ভাৰতৰ আন ৰাজ্যসমূহলৈ যায়। মানে ভাৰতৰ আন ৰাজ্যসমূহত এইবোৰ পৰিমাণ কম যাৰ কাৰণে অসমৰ পৰা বেলেগ ৰাজ্যলৈ যায়। ঠিক তেনেদৰে অসমলৈ বিভিন্ন ফল-মূল, ঘেঁহু আদি অনা হয়। অসমতো সিমান ফলৰ বাগান নাই, সেইকাৰণে অসমত বাহিৰৰ পৰা কি কৰিব লাগিব? ফল-মূল আনি বিক্ৰী কৰিবলগীয়া হয় বা খাবলগীয়া হয়। এনেকৈয়ে এখন ৰাজ্য আন এখন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। 3 নম্বৰত আছে চমুটোকা লিখিব দিছে 30টা বা 40টা শব্দৰ ভিতৰত। ক নম্বৰ আছে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা। উত্তৰটো হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাখনত 3টা ৰং লোৱা হৈছে। আমাৰ ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাত 3টা ৰং আছে, এতিয়াতো তোমালোকে জানা। ইয়াত উল্টাকে দিছে, তলত হ'ল সেউজীয়া, মাজত বগা আৰু ওপৰত হৈছে গেৰুৱা ৰং। প্ৰতিটো ৰঙৰ
অৰ্থ তাৎপৰ্যপূৰ্ণ মানে তিনিটা যে ৰং দিয়া হৈছে ওপৰত গেৰুৱা মাজত বগা আকৌ তলত সেউজীয়া ৰং আছে আকৌ সেই বগাৰ মাজত এটা অশোক চক্ৰ আছে সেইবোৰ প্ৰতিটোৰ অৰ্থ কি হয় বেলেগ বেলেগ আছে একেবাৰে ওপৰৰ গেৰুৱা ৰং সাহস আৰু ত্যাগৰ প্ৰতীক মাজৰ বগা ৰঙে সত্য শান্তি আৰু পবিত্ৰতাক বুজাইছে একেবাৰে তলৰ সেউজীয়া ৰঙে শস্য শ্যামলা সেউজীয়া আৰু ভাৰতবৰ্ষক সূচাইছে বগা ৰঙৰ মাজত 24ডাল দণ্ডযুক্ত এটা কি আছে অশোক চক্ৰ আছে এই চক্ৰটো সাৰনাথৰ অশোক স্তম্ভৰ পৰা লোৱা হৈছে চক্ৰটোক ন্যায়ৰ প্ৰতীক ৰূপে লোৱা হৈছে পতাকাখনৰ দৈৰ্ঘ্য প্ৰস্থ 1.5 গুণ হ'ব লাগে এইটো কৈছে প্ৰস্থ 1.5 গুণ হ'ব লাগে ৰাষ্ট্ৰীয় পতাকাখনে আমাৰ ৰাষ্ট্ৰীয় সংহতি গঢ়ি তোলাত যথেষ্ট অৰিহণা যোগায় খনমটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত উত্তৰটো হৈছে সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটা গীতক ৰাষ্ট্ৰীয় সংগীতৰ স্বীকৃতি দিয়া হৈছে সেয়া হৈছে কবিগুৰু ৰবীন্দ্ৰনাথে ৰচনা কৰা জন গণ মন অধিনায়ক হে নামৰ গীতটি এই গীতটি 1950 চনৰ 24 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় সংগীত ৰূপে গ্ৰহণ কৰা হয় ৰাষ্ট্ৰীয় সংগীত শুনা মাত্ৰকে থিয় হৈ সন্মান জনোৱাটো আমাৰ সকলোৰে কৰ্তব্য আমাৰ ৰাষ্ট্ৰীয় সংগীতটো প্ৰায় 52 ছেকেণ্ডত গাই শেষ কৰিব লাগে ৰাষ্ট্ৰীয় সংগীতে দেশবাসীৰ মাজত ঐক্য আৰু সংহতি কৰি তুলিছে গণমত হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ৰাষ্ট্ৰীয় প্ৰতীকটো এখন ঘূৰণীয়া পীৰাৰ ওপৰত 4টা সিংহৰ প্ৰতিমূৰ্তি আছে তোমালোকে টকাৰ ছবিত চাবা মানে 4টা সিংহযুক্ত এটা প্ৰতীক দিয়া আছে সন্মুখৰ ফালৰ পৰা চালে 3টা সিংহৰ প্ৰতিমূৰ্তিহে দেখা পোৱা যায় পীৰাৰ সন্মুখৰ ফালে মাজভাগত এটা ধৰ্ম চক্ৰ আছে চক্ৰটোৰ সোঁফালে হাড় গৰু আৰু বাওঁফালে এটা ঘোঁৰা আছে প্ৰতীকটোৰ তলত দেৱনাগৰী